26ত কংগ্ৰেছৰ চৰকাৰ হ'ব। এয়া সপোন নে বাস্তৱ? কোনে দেখিছে চৰকাৰ গঠনৰ সপোন? গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব, এয়া বহু দূৰত। চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছৰ এনে কি আছে যাৰ বাবে বিজেপিৰ হ'ব পতন? আমাৰ এক নিৰ্মোহ বিশ্লেষণ। 26ত কংগ্ৰেছৰ চৰকাৰ হওক, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো ৰাজ্যৰ 40%ৰো অধিক লোকে বিচাৰিছে। কিন্তু সমস্যাটো তাতেই, এই 40% লোকে কিন্তু চৰকাৰ গঠন কৰিব পৰাকৈ 64গৰাকী কংগ্ৰেছৰ বিধায়ক নিৰ্বাচিত নকৰে। ৰাজ্যৰ 126টা সমষ্টিৰ মাত্ৰ 2এটা বাদ দি সকলোবোৰতে বিজেপিৰ জয় জয় ময় অৱস্থা। বিজেপিৰ এনে বহু সমষ্টি আছে য'ত কোনোবা যদুমধুৱেও নিৰ্বাচিত হ'ব পাৰিব। বাকী ব্যাগুম নেতাৰ কথা নকলেও হ'ব। এতিয়া আহোঁ আন এক প্ৰসংগলৈ। ৰাজ্যৰ ৰাজনীতিত চাণক্য হৈছিল হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈ হয়তো প্ৰথমবাৰৰ বাবে ৰাজ্যিক ৰাজনীতিত দিব ভৰি। নিৰ্বাচনী সমীকৰণ গৌৰৱ গগৈয়ে ভালকৈ বুজি পোৱা নাই। কাৰোবাৰ কথা আশ্বাসত হৈছে বিশ্বাসী। চৰকাৰ গঠন কৰা ইমান সহজ নহয়, তাকো বেকত আছে হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ কি ভূমিকা সেয়া অনাখৰি জনতায়ো জানে। সকলো উলট পালট কৰি দিব পৰা ক্ষমতা তেওঁৰ আছে। ইতিমধ্যে এই কথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্পষ্ট হৈ উঠিছে। তেন্তে তাৰ পিছতো কংগ্ৰেছৰ চৰকাৰ গঠন সপোন কি অবাস্তৱ নেকি? অৱশ্যে এইবাৰ এখন যুঁজ হ'ব, সেয়া নিশ্চিত। সংখ্যালঘু আৰু সংখ্যাগুৰুৰ মাজত হ'ব এক ৰাজনৈতিক যুঁজ। হিতাধিকাৰীসকলে বিজেপিৰ হ'ব সেনাপতি, সৈন্য সমান্তৰ নকলেও হ'ব। গণতান্ত্ৰিক ব্যৱস্থাত সংখ্যাগৰিষ্ঠৰ থাকে প্ৰভুত্ব। বেয়াকৈ সংখ্যাগৰিষ্ঠৰ পিনে ধাৱমান হোৱা কংগ্ৰেছে চৰকাৰ গঠন কৰাতকৈ সাধাৰণ জনতাৰ মনতো আছে সন্দেহ। কিন্তু ৰাজনীতিৰ ৰাসায়ন সমীকৰণ কোনে কিদৰে সলনি কৰিব পাৰে সেয়া সময়তহে দেখা যাব। নিউজ ডেস্ক ৰিপৰ্ট ফৰ নেশ্যন অসম।